লখিমী শইকীয়াৰ যি উৎপন্ন হৈছে ঔদ্যোগিক পামৰ এয়া হ'ল আমি কণী ধান বুলি কওঁ গাঁৱলীয়া ভাষাত একদম পিয়ৰলি আমি কণী ধান বুলিয়ে সৰুৰ পৰা জানিছিলোঁ আৰু এই কালি খবৰটো পালোঁ পাই মানে ফোন কৰিলোঁ ফোন কৰি তাইক মানে 3 কেজি ৰাখিবলৈ ক'লোঁ মই আজি ল'লোঁ এইটো মোৰ বহুত প্ৰিয় মানে এইটো আচলতে এতিয়া বজাৰত ইয়াৰ দামটো বহুত বেছি 300ৰ পৰা 350 পৰ্যন্ত কিন্তু মোৰ উৎপাদনটো যথেষ্ট বেছি আৰু আমাৰ গাঁৱলীয়া সমাজৰ মানুহখিনিয়ে এই বস্তুটো যে ইমান পুষ্টিদায়ক বা ভিটামিন সেইখিনি নাজানে সেইকাৰণে মই ভাবিছোঁ গাঁৱলীয়া মানুহে ইয়াক লওক খুব কম দামত মই 150 টকা মই মুঠতে লৈছোঁ সামান্য এটা মোৰ যিটো মানে কাৰেণ্টৰ বা পথাৰৰ দাৱনিৰ পৰা ধৰি সেইটোকে নোলাগে তথাপিতো মই ভাবিছোঁ ৰাইজে হয় সেই পুষ্টিখিনি আমাৰ স্থানীয় ৰাইজে লওক সেইটো ভাবিয়ে আচলতে ঠিক আছে ধন্যবাদ ভগৱানে ভালে ৰাখক আৰু এইদৰে যেনেকৈ আজি হাতত টোপোলা ল'লোঁ ভৱিষ্যতলৈও যাতে সকলো মানুহে মোৰ দৰে ল'ব পৰা শক্তিকণ ভগৱানে সকলোকে দিয়ক ঠিক আছে।